কথা সুধিছোঁ আপোনাক এইডোখৰতে কওক যিবোৰ গাড়ী আছে যদি বাই কৰিবলৈ কোনোবা ছাবস্ক্ৰাইবাৰ বা চেনেলৰ যোগে যদি আহে আৰু সকলোৱে কৈছোঁ ভিডিঅ' শ্বেয়াৰ কৰিব যিসকল আপোনাৰ চেনেলৰ জৰিয়তে আহক আমাৰ ইয়াত কওক যে মই এইটো চেনেল চাই আহিছোঁ মই আপোনাৰ পৰা যিটো আপোনাৰ আমি অন টেবুল আপুনি নিগেচিবল কৰিম তাতকৈ মোৰ ফালৰ পৰা 5000 চাই দিম দিয়ক থেংক ইউ ছ' মাছ 5000 ৰেহাই পাব ডাইৰেক্ট কেছবেক আৰু আহক আৰু ভিজিট কৰক প্ৰাইভেট একেলগে আৰম্ভণি কৰি দিম ঠিক আছে আমি কমাৰ্চিয়েল আৰু প্ৰাইভেট লগতে আছে এইখিনি পৰা আৰম্ভণি কৰি বহুতখিনি ষ্টক আছে ভিতৰত চাই থাকক আপোনালোকে নেক্সট আৰু এখন আছে এখন ছুপাৰ গাড়ী 2024 কেনচেল হয় তেতিয়া কাষ্টমাৰ চাব পাৰিব অ'কে ঠিক আছে 24 মডেল হয় মেজিক লাগিলেও দি দিব আপোনাৰ এইখনৰ আমাৰ আস্কিং প্ৰাইচ আছে 4,75,000 475 হয় তো গাইছ গাড়ী ইয়াত ৰৈ নাথাকে এখন চেল হ'ল আৰু দুখন দিন হয় আজি বুকিং কৰিছে যে মই দেখিছোঁ আগতে পাৰি মানে চাব পাৰে বহুতখিনি লাইন আপ আছে আৰু গোটেইখিনি ঘূৰি মানে ডাইৰেক্ট ডিটেইলছত এখন আমি আস্কিং প্ৰাইচ আছে 8,80,000 8,80,000 হয় ZXR প্লাছ হয় ইনোভা যদি কম ৰেটত লাগে কোনোবাই নিব পাৰে এখন 2012 মডেল হয় এখন আস্কিং প্ৰাইচ 3,80,000 3,80,000 হয় নমস্কাৰ বন্ধুসকল আজি ফাইনেলি আহিলোঁ যোৰহাট জিলাৰ আটাইতকৈ ডাঙৰ ফ'ৰ হুইলাৰ কালেকশ্যন থকা সকলোতকৈ ডাঙৰ মানে ডিলাৰখনলৈ আহিছোঁ আৰু যোৰহাট জিলাৰ বিগেষ্ট ছেকেণ্ড হেণ্ড ডিলাৰ ৰিচা কাৰ প্লেচ আৰু দাদা আছে লগত নমস্কাৰ কি খবৰ ভালে আছে হয় ভাল মোৰ আৰু মোৰ চেনেলৰ মাধ্যমে কি ক'ব বিচাৰিছে গোটেই ডিলাৰৰ বিষয়ে আৰু কেনেকৈ বাইক যিবোৰ গাড়ী আছে আপোনাৰ কি ধৰণে পাৰ্চেছ কৰিব পাৰিব আৰু লোকেশ্যনৰ পৰা আৰম্ভণি কৰি গোটেই ডিটেইলছ দিয়ে বুলি আশা ৰাখিলোঁ আৰু কি ধৰণে মানুহে ল'ব পাৰিব ফাইনেন্সৰ সুবিধাটো আছে নাই আৰু অসমৰ কোন ডিষ্ট্ৰিক্টত ফাইনেন্স হ'ব গোটেইখিনি তথ্য দিলে ভাল লাগিব ভিডিঅ'টো নহয় জানো হয় প্ৰথমতে মই অসমবাসী ৰাজ্যক ৰিচা কাৰ প্লেচৰ তৰফৰ পৰা ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ হ'লেও আমাৰ ইয়াত ডিলাৰটো আছে যোৰহাট মালৱালী বাইপাছ যিহেতু অজন্তা বাইপাছৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আহিলে মালৱালী বাইপাছ পাব আৰু কেন্দুগুৰি বাইপাছৰ পৰা 7 কিলোমিটাৰমান আহিব লাগিব তেতিয়া আপোনাৰ মালৱালী বাইপাছ পাব যিটো মালৱালী অভাৰব্ৰিজ আছে অভাৰব্ৰিজটো দুইটা চাইডে আমাৰ ডিলাৰ আছে আমাৰ ৰাইট চাইডেও আছে লেফ্ট চাইডেও আছে আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ এটা ষ্টক আমাৰ শিৱসাগৰতো এটা আছে এটা ব্ৰাঞ্চ আমাৰ শিৱসাগৰ বেতবাৰী ঘিলাগুৰি আমাৰ সেইটো শিৱসাগৰতো আছে যদি সিটো তিনিচুকীয়া চাইডৰ পৰা কাষ্টমাৰ আহে আমাক স্ক্ৰীণতো আমাৰ নাম্বাৰ দি থোৱা থাকিব আমাক ফোনৰ দ্বাৰা যোগাযোগ কৰিলে আমি শিৱসাগৰ ডিলাৰ এড্ৰেছটো বতাই দিম আৰু যদি কিবা অসুবিধা হয় আমি যোৰহাটৰ এড্ৰেছটো বতাই দিম আৰু বাকী আপোনাৰ যিটো গাড়ী যিখিনি আছে সকলো গাড়ী ফাইনেন্স হৈ যাব অল আছাম ফাইনেন্স হৈ যাব আৰু যিখিনি আপোনাৰ যদি কাৰোবাৰ যদি এক্সট্ৰা ছেকেণ্ড হেণ্ড গাড়ী আছে যদি তেওঁ এক্সচেঞ্জ কৰিব বিচাৰে তেতিয়া আমাৰ ইয়াত আহক তেওঁ গাড়ী লৈ আনক তেওঁলোকৰ গাড়ীবিলাক আমি চাই ল'ম আমাৰ গাড়ীও তেওঁলোকে মেকানিক সহ আনি চাই ল'ব পাৰে ফাইনেন্স কৰিলেও কৰিব পাৰে কেছ কৰিলেও কৰিব পাৰে আৰু এটা কথা সুধিলোঁ এইখিনিতে আপোনাৰ যিবোৰ গাড়ী আছে ফ'ৰ হুইলাৰ হ'ল বা এনেকৈ চিচুৰাছৰ যিবোৰ কমাৰ্চিয়েল গাড়ী আছে সকলো গাড়ীৰ পৰা ব্যৱস্থা লোৱা সুবিধা এভেইলেবল আছে ন চব আছে আৰু যিহেতুকে আপোনাৰ ইঞ্জিনৰ কিবা এনেকৈ ৱাৰেণ্টি বা ইঞ্জিনৰ ৱাৰেণ্টি গাড়ী লৈ কথা আছে আমি গাড়ীবিলাক চাই ল'ব তেওঁলোকো আহি আৰু আমি যিহেতু আমি গাড়ী লওঁতে আমি গোটেই গাড়ীখিনি বস্তু চাই লওঁ আপোনাৰ তথাপিও আমি পৰাপক্ষত আমি ৱাৰেণ্টি দিওঁ কাষ্টমাৰ গাড়ী লৈ হয় নতুন এখন ডিলাৰ পৰা কিনিব গ'লেতো ৱাৰেণ্টি নাথাকে হয় নাই বাৰু হয় সেইমতে মানে যিবোৰ আপোনালোকে গাড়ী দিয়ে তাতো মানে কিবা এটা ইঞ্জিনৰ কিবা এনেকৈ থাকে না থাকে যিহেতু আমাৰ চক এতিয়া গাড়ী আহক আমি এতিয়া যিখিনি প্ৰাইচ কৈছোঁ যিখিনি প্ৰাইচ কম বা সেইখিনি প্ৰাইচ আমাৰ আস্কিং প্ৰাইচে আমি নিগেচিবল তাত কৰি দিম আৰু যিহেতু আপোনাৰ কাগজ পত্ৰ এইটো যে ইঞ্চুৰেঞ্চ পলিউশ্যন ফিটনেছ টেঞ্চ কৰালৈকে গোটেইখিনি আমিয়ে কৰি দিম লগতে থাকিব আৰু যিহেতু আমি গাড়ী লৈ আপোনাৰ ৱাৰেণ্টি ইঞ্জিন ৱাৰেণ্টি পাই যাব কিন্তু সকলো গাড়ী নহয় আজি ধৰি লওক 2010 চনৰ গাড়ী এখন আমাৰ ৱাৰেণ্টি দিবলৈ কিছুমান অসুবিধা হয় যিহেতু আমাৰ নতুন মডেল গাড়ী যিবিলাক থাকে আমি ৱাৰেণ্টি দি দিম এবছৰ নিশ্চয় আৰু ফাইনেন্সটো অল আছাম এভেইলেবল তাৰ উপৰি এটা কথা সুধিলোঁ যিহেতুকে আপোনাৰ গাড়ীবোৰ যে আছে যিবোৰ গাড়ী মানে কমাৰ্চিয়েল হ'ল বা আৰু পাৰ্চনেল যিবোৰ গাড়ী ন সকলোবোৰ গাড়ী আছে এভেইলেবল আছে কমাৰ্চিয়েল প্ৰাইভেট যিকোনো গাড়ী আপোনাৰ কমাৰ্চিয়েল ভিতৰত আপোনাৰ ডাম্পাৰ আপোনাৰ বলেৰো পিকআপ ইণ্টাৰ য়োদ্ধা AC সকলোখিনি আমাৰ ওচৰতে প্ৰাইভেট গাড়ীও সকলোখিনি আছে যেনেকুৱা ষ্টক লাগে আমি তেনেকুৱা আমাৰ ফোনত যোগাযোগ কৰিলে আমি তেওঁলোকক দিবলৈ সুবিধা কৰি দিম থেংক ইউ ছ' মাছ আৰু ব'লক চিধা ভিতৰলৈ যাওঁ গাড়ীখিনি চাওঁ গাইছ লাইভ লোকেশ্যন যদি মেপত চাই তেন্তেও এভেইলেবল আছে আৰু চিধা ভিতৰলৈ যাওঁ বহুতখিনি ষ্টক আছে চাই থাকোঁ আপোনালোকে ভিডিঅ'টো এনেও লাগে প্ৰাইভেট একেলগে আৰম্ভণি কৰি দিম ঠিক আছে আমি কমাৰ্চিয়েল আৰু প্ৰাইভেট লগতে আছে এইখিনি পৰা আৰম্ভণি কৰি বহুতখিনি ষ্টক আছে ভিতৰত চাই থাকোঁ আপোনালোকে হয় দাদা এই কওকচোন এখন বুলেৰো কি মডেল আৰু এইখন আপোনাৰ বলেৰো মেক্স HD হয় 2024 মডেল এখন আমি আস্কিং প্ৰাইচ 8,90,000 যেটো আমি এটো আস্কিং প্ৰাইচ আমি ইয়াতকে আৰু অন টেবুল বহি আমি ডিমান্ড পৰা নিগেচিবল কৰি দিম ওকে এইখন আছে ইনোভা আছে 2016 মডেল এইখন আস্কিং প্ৰাইচ আমি 6,50,000 6,50,000 হয় ওকে আৰু এইখনটো গাড়ী যে ফাইনেন্স কৰি নিবলৈ হ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব 30%
30% ডাউন পেমেণ্ট দিব লাগে ওকে আৰু এইখন অলৰেডি এজন কাষ্টমাৰ বুকিং কৰিছে তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে হয় যদি কিবা কাৰণে নহয় চাব পাৰিব ওকে ঠিক আছে এইখন আচলতে 912 এইখন পৰা 2020 মডেল হয় লাষ্ট মডেল হয় এইখন আমি আস্কিং প্ৰাইচটো ৰখা আছে 14 লাখ 14 লাখ হয় নিশ্চয় আৰু যিবোৰ দাম কৈছে তাতো কিবা এটা নেগেটিভ কৰি দিম হৈ যাব ন এইখনো আমাৰ ইণ্টাৰ সোমাইছে হয় এইখন এতিয়ালৈকে আমি প্ৰাইচটো ফিক্স কৰা নাই যদি কাৰোবাক লাগে এখন আমাৰ লগত যোগাযোগ কৰিলে চাব পাৰিব প্ৰাইচটো নিশ্চয় হা হয় নেক্সট এইখন আছে আপোনাৰ 2020 মডেল হয় ইণ্টাৰ V30 এইখন আমি আস্কিং প্ৰাইচ আছে 4,60,000 4,60,000 হয় 4,60,000 এইটো যিটো 4,60,000 ইয়াৰ ভিতৰতে আমাৰ নিগেচিবল হৈ যাব আৰু তাৰ ভিতৰত আমাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ফিটনেছ টেক্স আৰু আপোনাৰ ট্ৰেন্সফাৰ গোটেইখিনি আমি কৰি দিম থেংক ইউ সো মাচ ঠিক আছে এইখন আছে ইউদ্ধা আপোনাৰ এইখনৰ প্ৰাইচ আছে আপোনাৰ 6,90,000 হয় 6,90,000 এখন 2022 মডেল হয় 22 ঠিক আছে নেক্সট এইখন আছে 2.0 বহুত কাষ্টমাৰ 2.0 ইউদ্ধা বিচাৰে 2.0 ইউদ্ধা আমাৰ লগত ষ্টক আছে এইখন 2023 মডেল হয় লাষ্ট 2023 লাষ্ট মডেল হয় আস্কিং প্ৰাইচ 7,30,000 7,30,000 হয় ঠিক আছে নেক্সট এইখন আছে 1.7 বলেৰো পিকআপ HD 2023 মডেল হয় এইখন আমি আস্কিং প্ৰাইচ 8,80,000 আৰু যিবোৰ গাড়ী আমি কৈ গ'লো ৰানিংটো মিনিমাম কিমান আছে ৰানিং আপোনাৰ মিনিমাম চক এতিয়া এনেকুৱা কমাৰ্চিয়েল গাড়ী আপোনাক ক'ব নোৱাৰো যে ৰানিংটো কথা কোনোবাখন গাড়ী আমাৰ 1 লাখো চলি আছে কোনোবাখন গাড়ী 5,000 চলি আছে তেনেকুৱা হয় হয় নিশ্চয় আহক গাড়ী চাই লওক এবাৰ কণ্ডিশ্যন গাড়ী নিশ্চয় তাৰ ভিতৰত গম পাব তো ভিজিট কৰিলে গম পাব স্কৰপিঅ S11 আছে 2019 মডেলৰ হয় এখন আমি আস্কিং প্ৰাইচ পাইছো 11,70,000 আস্কিং হয় ঠিক আছে স্কৰপিঅ বহুত কাষ্টমাৰ বিচাৰে S11 বিচাৰে আমাৰ ৰিচা কাপ্লাছত 3-4খন ষ্টক আছে আহিলে চাব পাৰিব মানে কন্টেক্ট কৰিলে ঠিক আছে আৰু এখানে কমাৰ্শিয়াল লাইনআপ আছে কমাৰ্শিয়াল আছে খুব কম চলা দেখিছো গোটেইখিনি ডিটেইলছ সুধিম দাদা নেক্সট এইখন আছে আপোনাৰ সুপাৰ কাৰী হয় 2023 মডেল হয় এখন আমি আস্কিং প্ৰাইচ আছে 3,95,000 চাও পায় 3,95,000 গাড়ী বহুত ধুনীয়া আছে হয় আৰু নেক্সট আৰু এখন আছে এখন সুপাৰ কাৰী 2024 মডেল হয় এখন আমি আস্কিং প্ৰাইচ 5,20,000 5,20,000 নিগেচিবল হৈ যাব যেটো ৰেট আছে এটো নিগেচিবল হৈ যাব নিশ্চয় হয় লাষ্ট আপোনাৰ এসি আছে এখন বুকিং অলৰেডি হৈছে এজন কাষ্টমাৰ বুকিং কৰিছে তেওঁ ফাইনেন্স প্ৰসেছ চলি আছে যদি কিবা কাৰণত তেওঁ ফাইনেন্স প্ৰসেছ কেনসেল হয় তেতিয়া কাষ্টমাৰ চাব পাৰিব ওকে ঠিক আছে চাই ল'ব কন্ডিশন আমাৰ আহি ভিজিট কৰো এসি আছে এখন 2021 মডেল হয় আমি আস্কিং প্ৰাইচ 3,30,000 3,30,000 গাড়ীটো বহুত ধুনীয়া কন্ডিশন চক ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে টায়াৰ আপোনাৰ এদিনো ইউজ হোৱা নাই গাড়ী ব্ৰেণ্ড নিউ টায়াৰ লগাই থোৱা আছে টায়াৰ কাৰণে টেনচন কাগজ পাতিৰ কাৰণে টেনচন ল'বলগীয়া কোনো কাৰণ নাই হয় আৰু গাড়ী বডি কথা সুধে ক'লে বডি কেনেকুৱা আপোনাৰ যিও বডি দেখিছো চাও বডি চক বডি আপোনাৰ এইখন গাড়ী মই বডি বনাই থোৱা আছে হয় এইখন গাড়ী বডি বনাই থোৱা আছে ধুনীয়া গাড়ী টাটা এইখন গাড়ী আপোনাৰ প্লেন চিট মাৰি থোৱা আছে এইখন গাড়ী একচুয়ালি ৰেলিং বডিটো বনোৱা নাই যদি কাষ্টমাৰ কিবা কাৰণত আপোনালোকৰ কথা পাতে অন টেবল বনাই দিম যদি বনাই দিবলৈ কয় আমি বনাই দিম ঠিক আছে ওকে এইখন আছে 2024 মডেল হয় আস্কিং প্ৰাইচ আমি ৰখা আছে 3,90,000 হয় এইখন ডিজেল ভেৰিয়েন্ট হয় এখন 2022 মডেল হয় এইখন আমি আস্কিং প্ৰাইচ ৰখা আছে আপোনাৰ 3,70,000 গাড়ী বহুত ধুনীয়া আছে গাড়ী চক টায়াৰ কেইটা এবাৰ দেখা দিব চেষ্টা কৰক আপুনি টায়াৰ নতুন ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ী নিশ্চয় কন্ডিশনো বহুত ধুনীয়া কন্ডিশন আছে গাড়ীখন কন্ডিশন আহি চাব আৰু যিবোৰ গাড়ী ক'লে ডিপি কিমান দিবলে মিনিমাম 30% দিব লাগে 30% দিলে হয় ন হয় কমাৰ্শিয়াল একে 30% দিলে ওলাই যাব আৰু এইখন আছে 2022 মডেল হয় এখন এইখন আপোনাৰ কন্টেইনাৰ বডি কৰি থোৱা আছে যদি কোনোবাই কন্টেইনাৰ কাৰণে এসি লাগে আমাৰ ওচৰৰ পৰা লৈ যাব পাৰে কন্টেইনাৰ আছে আমি কাগজ পত্ৰ এ টু জেড আমি আপডেট কৰি দিম এখন আস্কিং প্ৰাইচ 3,30,000 হয় এইখন আছে এখন 2024 মডেল হয় মেজিক লাগিলেও দি দিব আপোনাৰ এইখন আমাৰ আস্কিং প্ৰাইচ আছে 4,75,000 হয় ঠিক আছে হয় নতুন এখন যিটো সোমাইছে এখন আৰু এখন এইখনো এতিয়ালৈকে প্ৰাইচটো আমি ফিক্স কৰা নাই যদি কোনোবা চাব বিচাৰে যিটো আছে ষ্টক আছে চাব পাৰিব ঠিক আছে আৰু কন্ডিশন মই দেখাই দিম এবাৰ চাব পাৰে বডি পাৰ্টি কৰি লুকস আহি ভিজিট কৰক এবাৰ অবভিয়াছলি গম পাব আৰু ল'বলৈ কোৱা নাই আহি চাওক পচন্দটো মেইন মানুহৰ আৰু এইফালে কেইবাখন ষ্টক আছে আমাৰ পাৰ্চনেল গাড়ী ইয়াত ৰৈ নাথাকে এখন চেল হ'ল আৰু দুখন দিন হয় আজি বুকিং কৰিছে যাক মই দেখিছোঁ আগতে আৰু এইফালে চাব পাৰে বহুতখিনি লাইন আপ আছে আৰু গোটেইখিনি সুধি মেলি ডাইৰেক্ট ডিটেইলছত হয় এইটো হয় আপুনি কম ৰেটত যদি গাড়ী লাগে ইয়ন আছে আমাৰ ওচৰত 2012 মডেলৰ হয় এখন আপোনাৰ আস্কিং প্ৰাইচ আছে 1,55,000
155 155 আছে ইয়ন যদি লাগে কোনোবা ইয়ন লৈ যাব পাৰি ইয়াৰ পৰা হয় হয় আৰু এখন ফাইনেন্স হ'ব নাই আপোনাৰ ফাইনেন্স এখন নহয় মানে কোন চনৰ পৰা ফাইনেন্স এভেইলেবল এখন আপোনাৰ 2013 ৰ পৰা হয়। ফাইনেন্স হয় কিন্তু 13 খন আপোনাৰ এবছৰ বা 1.5 বছৰ হয় যিহেতু আপোনাৰ 15 ইয়াৰ্ছৰ পৰা যদি পিছত গাড়ী ল'বলগীয়া হয় তেতিয়া 4 ইয়াৰ্ছ বা 5 ইয়াৰ্ছ আপোনাৰ হৈ যাব ওকে হয় ওৱেগন আপোনাৰ 19 মডেলৰ হয় হয় অট'মেটিকত আছে এইখন আমি আস্কিং প্ৰাইচ 4,10,000 410 হয় ভিএক্সআই হয় ওকে এক্সআই Hyundai Extra আছে নিউ মডেলখন জাস্ট আহিছে আপোনাৰ এইখন 2023 লাষ্ট হয় হয় এখন আস্কিং প্ৰাইচত আমি 7,95,000 7 লাখ অনলি 5,000 ৰানিং হৈ আছে 5000 ৰানিং হয় সিটৰ চাব পাৰে ভিতৰৰ কণ্ডিশ্যন পিলাৰ কণ্ডিশ্যন আছে ডাইৰেক্ট আৰু এখন জাস্ট এইখন ব্ৰিজা আছে নিউ মডেলখন আমি হয় নিউ মডেল হয় এখন আপোনাৰ 2024 মডেল হয় হয় এখন আস্কিং প্ৰাইচ হৈছে 10,80,000 এইখন অলৰেডি এতিয়া এজন কাস্টমাৰ বুকিং কৰিছে বুকিং কৰিছে তেওঁ আজিৰ পৰা ফাইনেন্সটো ষ্টাৰ্ট হ'ব হয় যদি হয় কিবা এনেকুৱা গাড়ী আপোনাৰ আহি থাকে ন আহি থাকে গাড়ী আহি থাকে যেনেকুৱা গাড়ী লাগে তেনেকুৱা গাড়ী পাই যাব ঠিক আছে হয় মানে যিবোৰ শ্বৰুমত আহে মানে বেছি দিন থাকে আহি পাই যায় ডিলাৰ হয় 2024 মডেল হয় অনলি 9,000 ৰানিং হৈছে এখন 9000 চলি আছে ন হয় হয় নেক্সট এখন আছে আপোনাৰ আৰ্টিকা 2017 মডেলৰ হয় আৰ্টিকা আস্কিং প্ৰাইচ 5,80,000 580 হয় চাব পাৰে আৰু ইখন যে দেখা যায় মানে হয় এখন ডিলাৰৰ প্ৰাইচ কিমান আৰু ইয়াত কিমান ডিলাৰ প্ৰাইচটো একচুৱেলি গুগলত চাৰ্চ কৰিলে চবে জানিব হয় ডিলাৰটো মানে মিনিমাম কিমান পাৰ্চেণ্ট কমত পাই যাব এখন তথাপি 14 লাখ মান আহি যাব এখন ডিলাৰ প্ৰাইচ ডিলাৰ 40 লাখ মানে মিনিমাম 5 লাখ মানৰ ৰেহাই হয় হয় নিশ্চয় আহি চাব পাৰে খুব কম চলি আছে আৰু এখন চুইফ্টৰ কি এখন ডিজাৰ আছে 2020 লাষ্ট হয় 20 এখন আস্কিং প্ৰাইচ আছে আমাৰ 5,75,000 5 লাখ ভিএক্সআই ডিজাৰ ভিএক্সআই VXI চাব পাৰে হয় আৰু চুইফ্টৰ নেক্সট আৰু এখন চুইফ্ট আছে এখন 2015 মডেল হয় 15 এখন আস্কিং প্ৰাইচ কণ্ডিশ্যন চাওক এবাৰ হয় কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে নিশ্চয় এখন 4,15,000 আস্কিং প্ৰাইচ আছে 4,15,000 হয় ঠিক আছে হয় নেক্সট এখন চুইফ্ট আছে হয়। এখন 2024 মডেল হয় এখন আস্কিং প্ৰাইচ আছে 5,10,000 5,10,000 হয় ওকে আৰু এখন 2023 এখন চুইফ্ট এইখন আস্কিং প্ৰাইচ 620 আছে 620 আস্কিং প্ৰাইচ ঠিক আছে আৰু এখন বেলিনো আছে 2019 মডেলৰ হয় এখন আস্কিং প্ৰাইচ 5,20,000 5,20,000 হয় ঠিক আছে নেক্সট আছে এখন এল্টো K10 2023 মডেল হয় এখন আস্কিং প্ৰাইচ আছে আপোনাৰ 3,85,000 3,85,000 হয় অনলি 28,000 ৰানিং হৈছে ওকে হয় আৰু এখন আছে এখন 2023 হয় 2022 ডিচেম্বৰ মাহৰ হয় চেলেৰো হয় এইখন চাব পাৰে ZXI এইখন আমি আস্কিং প্ৰাইচ 4,90,000 ZXI হয় চাব পাৰে বলেৰ নিও যদি কাবাক লাগে বলেৰ নিও চাব পাৰে ষ্টক আছে ব্লেক কালাৰ আছে গাড়ী বহুত ধুনীয়া আছে 2023 মডেল হয় আমি 8,75,000 আস্কিং প্ৰাইচ ৰখা আছে 8,75,000 হয় চাব পাৰে নেক্সট আছে এল্টো K10 LXI হয় 2023 মডেল এইখন আস্কিং প্ৰাইচ 3,75,000 3,75,000 হয় ভেনু আছে ভেনু যদি কাবাক লাগে চাব পাৰে এখন 2022 মডেল হয় এখন আস্কিং প্ৰাইচ 7,20,000 ওকে হয় এইখন আমাৰ 20 to 8,000 ৰানিং হৈছে অনলি ঠিক আছে হয় এইখন আছে 18 মডেলৰ আপোনাৰ i20 যদি কাবাক লাগে ল'ব পাৰে এখন আস্কিং প্ৰাইচ 3,95,000 3,95,000 হয় ঠিক আৰু এখন আছে গ্ৰেনাইটেড 18 মডেলৰ হয় এইখন আস্কিং প্ৰাইচ 3,60,000 360 ন হয় ওকে আৰ্টিকা যদি কাবাক লাগে ল'ব পাৰে আৰ্টিকা এখন আছে আপোনাৰ VXI হয় 2020 মডেলৰ 8,40,000 আস্কিং প্ৰাইচ আছে 8,40 ন হয় ওকে Hyundai Extra আছে এক্সট্ৰা সিডান গাড়ী কোনোবাই কম ৰেটত লাগিলে ল'ব পাৰে এখন 18 মডেল হয় এখন আস্কিং প্ৰাইচ 4,05,000 4,05,000 হয় পাই যাব তাৰ পৰা ইকো ভেন লা বহুত কাস্টমাৰ বিচাৰে ইকো ভেন যদি লাগে মানে ষ্টাৰ্টিং কিমান হ'ব আহিব পাৰে হা ইকো ভেন হ'লে 800 ইকো ভেন হ'লে আপোনাৰ 4 লাখৰ পৰা 390 এনেকুৱা পৰা ষ্টাৰ্টিং আছে এইখন আপোনাৰ 2020 মডেল হয় 440 আস্কিং আছে যিটো মই প্ৰাইজৰ কথা কৈছো এইটো আস্কিং প্ৰাইচ আমি নিগেচিয়েট কৰি দিম ইয়াত অন টেবল আহক কথা পাতক আমাৰ লগত নিশ্চয় নিশ্চয় হয় বলেৰো আছে আপোনাৰ B6 হয় 2022 মডেল হয় 8,30,000 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট প্ৰাইজবোৰ যিবোৰ কৈছে তাত নিগেচিয়েশ্যন হ'ব আহক আৰু ভিজিট কৰক আৰু টেষ্ট ড্ৰাইভ লৈ গোটেইখিনি চাই লওক 2016 মডেলৰ স্কৰপিঅ আছে S10 আস্কিং প্ৰাইচ ৰখা হৈছে আমাৰ 8,70,000 8,70,000 হয় এইখন 2023 ZXI প্লাছ হয় আৰ্টিকা এখন 9,25,000 আস্কিং প্ৰাইচ ৰখা হৈছে
25,000 25 আৰ্টিকা চাব পাৰে থাৰ যদি লাগে থাৰ ল'ব পাৰে স্পেচ নাই থাৰ আমাৰ ওচৰত ষ্টক আছে হয় এইখন আপোনাৰ 2024 মডেল হয় অনলি 15,000 ৰানিং আছে এখন এখন আস্কিং প্ৰাইচ আছে আমাৰ 13,50,000 ওকে হয় নেক্সট আৰু এখন থাৰ আছে এইখনো ল'ব পাৰে হয় এইখন আপোনাৰ 4x4 হয় এইখনো আপোনাৰ 2022 মডেলে হয় এইখন আস্কিং প্ৰাইচ 12 লাখ হয় ইনোভা ক্ৰিষ্টা যদি লাগে পেট্ৰল আৰু ডিজেলৰ দুইখন ডিজেলো আছে পেট্ৰলো আহে হয় পেট্ৰলৰ বৰ্তমান ষ্টক নাই কিন্তু দুইখন এটা ডিজেলত আছে ডিজেলৰ ভেৰিয়েণ্ট আছে ঠিক আছে এইখন আছে ইনোভা ক্ৰিষ্টা আপোনাৰ 16 মডেল হয় হয় এখন আস্কিং প্ৰাইচ ৰখা আছে আমাৰ 13,50,000 13,50,000 হয় এইখন আছে আপোনাৰ হেৰি হ'ল নেক্সন আছে নেক্সন ডিজেল ভেৰিয়েণ্টৰ কোনোবাই বিচাৰিব পাৰে এইখন টপ মডেল হয় চানলুপ টাউনলুপ চব লাগি আছে এইখন আপোনাৰ 2022 মডেল হয় আস্কিং প্ৰাইচ ৰখা আছে আমাৰ 6,40,000 6,40,000 হয় 2023 মডেল হয় এখন আমি 7,20,000 আস্কিং প্ৰাইচ ৰখা আছে 7,20 হয় ইকোভেন আছে ইকোভেন এখনটো অলৰেডি বুকিং কৰিলে বাৰু এজনে তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে যদি কিবা কাৰণত নহয় আইটেন নিউজ আছে এইখন চাব পাৰে গেন আইটেন নিউজ এইখন আপোনাৰ 2024 মডেল হয় আস্কিং প্ৰাইচ 5,95,000 5,95,000 হয় বহুত ভাল কণ্ডিচনৰ গেন আইটেন এখন এখন 2017 মডেল হয় এখন আমি আস্কিং প্ৰাইচ আছে 3,50,000 350 হয় টাটা টিয়াগো ল'ব পাৰে আপুনি শৰ্টকে অলপ বুজাই চাওক যিবোৰ গাড়ী আছে ৰানিং মিনিমাম আন্দাজ কিমান হ'ব আপোনালোকৰ ৰানিং চক এতিয়া কোনোবাখন গাড়ী আমাৰ 5,000 চলি আছে কোনোবাখন গাড়ী 1,00,000 চলি আছে নিশ্চয় আহক আপুনি কোনখন গাড়ী চাব যিখন গাড়ী চাই আমাৰ জেনুইন আছে হয় আপোনাৰ মই এইটোৱে কৈছো আপোনাক ভিডিঅ'ত প্ৰত্যেকখনৰ আপোনাৰ কিলোমিটাৰ ক'বলৈ অকমান অসুবিধা হৈছে যিহেতু নিশ্চয় আপোনাৰ যিখন গাড়ী আপোনাৰ কিলোমিটাৰটো আপোনাৰ চাই ল'ব আপোনালোকে হয় কোনোবাখন গাড়ী আমাৰ 1,00,000 চলি থোৱা 1,50,000 চলি আছে কিছুমান গাড়ী হয় ধৰি লওক কিছুমান গাড়ী 5,000 বা 4,000 চলি আছে খুব কম চলা আহে গাড়ীখন আপুনি কাষ্টমাৰ আজিকালি ধৰি লওক গাড়ীখন চালে গম পায় ন নিশ্চয় কোনখন কিমান চলা হৈছে সেইকাৰণে আহক আমাৰ ইয়াত চাই লওক গাড়ী টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লওক মেকানিকেল চেক কৰি চাই লওক টেষ্ট ড্ৰাইভটো মেইন টেষ্ট ড্ৰাইভ লওক চাই লওক তাৰপিছত ল'ব লাগিলে পচন্দটো মেইন বস্তু মানুহৰ ঠিক আছে আৰু গোটেইখিনি ডিটেইলছ আছে আৰু এইডোখৰত এখনমান গাড়ী আছে পাৰ্চনেল সেইখন শ্বৰ্টটো বুজাই দিব অলপ হয় প্ৰাইচ কথা এইখন আছে আপোনাৰ টাটা টিয়াগো এইখন 2018 মডেল হয় আস্কিং প্ৰাইচ 3,10,000 310 হয় এইখন আছে কেটা এইখন আছে আপোনাৰ 2016 মডেল হয় এইখন আপোনাৰ আস্কিং প্ৰাইচ ৰখা আছে আমি 6,15,000 650 হয় XL6 আছে 2021 হয় এখন আমি আস্কিং প্ৰাইচ আছে 8,80,000 হয় আৰু এখন আছে আপোনাৰ আৰ্টিকা এখন 2021 হয় এখন আমি আস্কিং প্ৰাইচ আছে 8,80,000 8,80,000 হয় ZXi প্লাস হয় ইনোভা যদি কম ৰেটত লাগে কোনোবাই নিব পাৰে এখন 2012 মডেল হয় এখন আস্কিং প্ৰাইচ 3,80,000 3,80,000 হয় আৰু এটা কথা সুধিছো আপোনাক এইডোখৰতে কওক আৰু যিবোৰ গাড়ী আছে যদি বাই কৰিবলৈ কোনোবা ছাবস্ক্ৰাইবাৰ বা চেনেলৰ যোগে যদি আহে আৰু সকলোৱে কৈছো ভিডিঅ' শ্বেয়াৰ কৰিব যিসকল আপোনাৰ চেনেলৰ জৰিয়তে আহক আমাৰ ইয়াত কওক যে মই এইটো চেনেল চাই আহিছো মই আপোনাৰ পৰা যিটো আপোনাৰ আমি অন টেবুল আপুনি নিগেচিবল কৰিম তাতকৈ মোৰ ফালৰ পৰা 5,000 চাই দিম থেংক ইউ ছ' মাছ 5,000 ৰেহাই পাব ডাইৰেক্ট কেছবেক আৰু আহক আৰু ভিজিট কৰক